ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক ৰাজনৈতিক খবৰ হাৰিয়ানা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা নলবাৰীস্থিত বাসগৃহত বাৰ্ষিক পূজা মন্ত্ৰী বিধায়ককে ধৰি ভালে সংখ্যক নেতাৰ যোগদান এই পূজাত বাৰ্ষিক মনসা পূজাত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু পল্লৱ লোচন দাস ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বিজেপি চৰকাৰ অহাৰ পিছতে বিজেপিৰ চৰকাৰে এই পৰিৱেশ নিৰ্মাণ কৰিছে আজিৰ দিনত কংগ্ৰেছৰ দল অসমীয়া ৰাইজৰ প্ৰায় লাগি মন্তব্য কৰে পল্লৱ লোচন দাসে ইফালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰে কেইবাটাও নিৰ্বাচনী কেন্দ্ৰিক মন্তব্য 2036ৰ বাবে প্ৰস্তুতি চলাই আছে কংগ্ৰেছে আগন্তুক 10 বছৰৰ বাবে মুখ্যমন্ত্ৰী হৈ থাকিব হিমন্ত বিশ্ব শৰ্মা অসমৰে নহয় ভাৰতীয় জনতা পাৰ্টিৰ অসমত বাহিৰেও কেইবাখন ৰাজ্যত সাংগঠনিকভাৱে সবল স্থিতি আৰু অৰ্গেনাইজেশ্যনেলি স্কিল এজন ব্যক্তি হৈছে ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আৰু ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ নলবাৰীৰ এই বাসস্থানত প্ৰতি বছৰে মা মনসাৰ পূজা অনুষ্ঠিত হয় আৰু প্ৰায় প্ৰতি বছৰে যেনেকৈ নহ'লেও এবাৰ দেখা দিয়াকৈ প্ৰচেষ্টা চলাওঁ যোৱাবাৰ অসম সাহিত্য বা অধিৱেশন চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে আহিছিলোঁ আৰু এইবেলিও বিভিন্ন কামৰ মাজতে আহি পেলাই সেৱা নিবেদন কৰিছোঁ আৰু মা মনসাই যাতে সকলোকে মংগল কৰে তাকে কামনা কৰিছোঁ অকণমান ৰাজনীতিক কথা এটা সুধিব বিচাৰিছোঁ আজিৰ দিনটোত গৌৰৱ গগৈ আৰু তেওঁৰ দলটোক যিধৰণে ৰাইজে প্ৰতিবাদ কৰিলে এই বিষয়টোক লৈ কি ক'ব বিচাৰিব মই সেই বিষয়টো ক'বলগীয়া একো নাই কাৰণ কিয় আজি গৌৰৱ গগৈ বুলি ক'লে সকলোৱে গৌৰৱ গগৈৰ বিষয়ে জানে বা কংগ্ৰেছৰ কথা জানে যে আজি অসমৰ ৰাইজৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টি বা NDA অসমৰ ৰাইজৰ হৃদয়ত আছে আৰু বিশেষকৈ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে NDA চৰকাৰখনৰ যি বিকাশমুখী যাত্ৰা এই বিকাশমুখী যাত্ৰাৰ পিছত সকলোৱে এইটো অনুভৱ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চৰকাৰ বুলি সকলোৱে স্বীকৃতি দিছে আৰু অসমৰ ৰাইজেও পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ চৰকাৰ হোৱাটো বিচাৰিছে আৰু মইতো নিজে ব্যক্তিগতভাৱে বিচাৰিছোঁ 5 বছৰ যিহেতু হ'ল অতি কমেও আৰু 10 বছৰ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকাটো প্ৰয়োজন অসমৰ ৰাইজৰ স্বাৰ্থ আৰু হয়তো 15 বছৰ সম্পূৰ্ণ হ'লে যি বিকাশমুখী যাত্ৰা হয়তো আমি অন্ত পেলাব পাৰিম বাকী স্বাভাৱিকভাৱে উন্নয়নৰ কাম কাজ কৰিব পাৰিম কিন্তু মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'বগৈ গতিকে 15 বছৰৰ কাৰণে যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে 15 বছৰৰ পিছত 2034 চনত যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনৰ কাৰণে কংগ্ৰেছে কুচকাৱাজ চলোৱা যেন পৰিলক্ষিত হৈছে সুন্দৰভাৱে মা মনসাৰ পূজা ভাগ আয়োজন কৰে আৰু সেই পূজা ভাগলৈ আহি মা মনসাৰ আশীৰ্বাদ লোৱাটো আমাৰ বাবে সৌভাগ্য আৰু ইয়ালৈ আহি মা মনসাৰ আশীৰ্বাদ আমি যেনেকৈ লৈছোঁ বহুত ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হয়